নমস্কাৰ জনালোঁ। আজি অইন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। 2 অক্টোবৰ মহালয়া 2024 চনৰ মহালয়া দিনাখন শাৰদীয় দুৰ্গোৎসৱৰ ওপৰত ভিত্তি কৰি এইখনে ৰন্ধন প্ৰতিযোগিতা আয়োজন কৰিছিল। ইয়াত বহুতকেইটা কেটেগৰী আছিল। মই অংশগ্ৰহণ কৰিছিলোঁ অসমীয়া পৰম্পৰাগত নিৰামিষ খাদ্যত আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰে ভিডিঅ' আৰু ফটো কেইখনমান ইয়াতে লগাই দিলোঁ। এতিয়া বিচাৰকসকলে চাই আছিলে ডিছটো। মই বনাইছিলোঁ অমৰা টেঙাৰ লগত ক'লা মাহৰ বৰ দি অমৰা টেঙাৰ জোল। মোৰ যিটো ছিগনেচাৰ ডিছ আছিল সেইটো। তাৰ লগত আছিল ভাত দিছিলোঁ, আইজোং চাউলৰ ভাত, শাকৰ ভাজি এখন আছিল, আলু পিটিকা আৰু চাটনি। আৰু মিঠাত আছিলে মিলেটৰ পায়স। আৰু বিচাৰক মণ্ডলীয়ে ধুনীয়াকৈ চাই আছিল আৰু মোক প্ৰশ্নসমূহ সুধিছিল মই কেনেকৈ বনাইছিলোঁ, কি বাচনত বনাইছিলোঁ, কি তাত ব্যৱহাৰ কৰিছিলোঁ, কি উপকৰণ, এই সকলোখিনি কথা তেওঁলোকে সুধিছিল। কিমান সময়ৰ কাৰণে মই ৰান্ধিছিলোঁ আৰু এইটো কিয় কি হয়, ইয়াৰ উপকাৰিতা কি ইত্যাদি। আৰু মই গোটেইখিনি কৈছিলোঁ আৰু তেওঁলোকে খুবেই ভাল পাইছিল খাই। আৰু এয়া হৈ গৈছে খাই। দুইগৰাকী মিতালী কলিতা বাইদেউ আৰু স্তুতি বাইদেউ আছিলে। তাৰপিছত আৰু বহু অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰতিযোগী আহিছিলে। প্ৰায় 50গৰাকীমান আছিল ইয়াত প্ৰতিযোগী। ঋতু গগৈ সৌজন্যত আৰু জয়শ্ৰী বাইদেউৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাখন হৈছিল উজান বজাৰত। এয়া আমি লগৰীয়াসকলৰ লগত এনেদৰে ফটো উঠিলোঁ। যিহেতু আমি সকলোৱে একেলগে কাম কৰি থাকোঁ, ভাল লাগে। আজিলৈ ইমানেই, ধন্যবাদ।